নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই খুবেই ভাল পাব। গতিকে দেৰি নকৰি বলকচোন বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া আমাৰ আইচি ছাৰ। তেখেতে ডিউটিৰ কাৰণে নিজৰ জীৱন যৌৱন জলাঞ্জলি দিলে। তেখেতে কেতিয়াও বিয়া নাপাতিলে। এয়া কি চিৰিয়াছ মেটাৰ নহয়? এইটো ৰেকৰ্ডিং কৰিলো, দি দে ফেচবুকত। মই নোৱাৰো দেই। এইটো ভিডিঅ' ধুনীয়া। নাই মই চাবা গালি শুনিব নাই। নুশুন তই দেচোন। মই নোৱাৰো দেই। ভাল বস্তু এটা দিয়া মানুহৰ অভাৱত এতিয়া মৰহি যাব দেই। অকলে অকলে কি বচন গাই আছে? এই ৰেকৰ্ডিংটো ফেচবুকত দি দে না। বাকলি আকৌ চাবা গালি শুনাই নাহিব। ছাৰৰ পাৰ্মিশ্যন লৈ বনাইছো। সঁচাকে নে? মা কচম। তথাপি মোৰ ভয় লাগে দেই। মই নোৱাৰো। নালাগে যা। নালাগে দিয়ক। চাব কিন্তু ফচিলে কথা বেয়া হ'ব। লওক কি ভিডিঅ' দিলে হে? বেলেগ মজা লাগিছে নিজৰ। কি ক? গোটেইটো চালি নে? আৰে চালো মানে মইতো শ্বেয়াৰ কৰি দিছো। কি শ্বেয়াৰ? সিঁচি দিয়ে যে বন্ধুবোৰৰ মাজত। এনেই বস্তুটো চিৰিয়াছ হৈছে নে নাই? আৰে 100% চিৰিয়াছ হৈছে। মই কৈছো নহয়, এইটো বতৰটো চাই বেলেগ পপুলাৰিটি পাব নিজৰ বুলি। তহঁতৰ আশীৰ্বাদ আৰু। ৰ'ব এইটো চাওক। হেল্ল' ছাৰ, আপুনি কি কৈ আছে মই বুজি পোৱা নাই। হয় তেওঁ আমাৰ হাবিলদাৰ। কেতিয়া ছাৰ? ফেচবুক? নাই ছাৰ, মই চোৱা নাই ছাৰ। হয় চৰি মই চাই আছোঁ ছাৰ, আপুনি টেনশ্যন নল'ব ছাৰ। চৰি ছাৰ। এই মানুহটোৱে মানে মোক শেষ কৰি দিব। ভিডিঅ'টোত মোৰ ভইচটো কেনেকুৱা পাইছে? বঢ়িয়া হৈছে। আপুনি ছাৰৰ বিষয়ে যিখিনি হাৰ্ট টাচিং কথা কৈছে নহয়, সেইকাৰণে ভিডিঅ'টো জনপ্ৰিয় হৈ যাব। এনে ভাল পাবনে ৰাইজে? ভাল পোৱাটোতো পাবই। আপুনি পাৰ্টিটো কেতিয়া দিব নিজৰ বুলি সেইটো কয়। আজি জলদস্যু শ্ব' এটা হৈ যাব। বলক কিহৰ ইমান ফূৰ্তি? নাই এনে ফেচবুকত হ'বলা ভিডিঅ' এটা দিছিল। হয়, আপুনি চাইছে নেকি? হয়, অকল ময়ে নহয়, ACP, ADGP, DGP ছাৰ সকলোৱে চাইছে। মোলৈ ফোনো কৰিছে। হয় নেকি? কেকেটা মই কোৱা নাই। পপুলাৰিটিৰ ওপৰত পপুলাৰিটি নিজৰ। ছাৰহঁতে এনেই কেনেকুৱা পাইছে কৈছে নেকি? মই মানে জাষ্ট ট্ৰাই এটাহে কৰিছোঁ আৰু। ছাৰ, ভিডিঅ'টো ময়ো শ্বেয়াৰ কৰিছোঁ। আমাৰ থানাখনৰ এটা পপুলাৰিটি হ'ল আৰু। ছাৰ, কিবা ভুল হ'ল নেকি? চুপ থাকক, শেষ কৰি দিছে আপুনি মোক। এইটো চিৰিয়াছ ভিডিঅ' বনাইছিলোঁ। বেল্ট খোলক বেল্ট। ছাৰ কি কৰিছে? এটা শব্দ উচ্চাৰণ নকৰিব। এয়া ভিডিঅ' বনাইছে। ননচেন্স। আৰু শুনক, দুদিনলৈ আপোনাক ছাছপেণ্ড কৰা হৈছে। এই দুদিন আপুনি থানাৰ কম্পাউণ্ডত ভৰি নিদিব। এই দুদিনৰ ভিতৰত ডিপাৰ্টমেণ্টে সিদ্ধান্ত ল'ব আপোনাৰ ওপৰত কি একশ্যন লোৱা যাব। ডু ইউ আণ্ডাৰষ্টেণ্ড? ছাৰ, জাষ্ট শ্বাট আপ। য়েছ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।